এয়া আমাৰ ধান খেতি বুৰদান পানপুৰ ঘাটৰ আমাৰ ফৰেষ্ট এৰিয়াত পৰিছে কাজিৰঙা। আমাৰ ইয়াত সদায় মানে ধান এনেকুৱা 10টা 15টাকৈ হাতী আহি খাই থাকে। মানুহ ফৰেষ্টৰ মানুহ কিবা তদন্ত নলয়, ডেইলি 10টা 15টাকৈ খাই থাকে। বেঙেনা জলকীয়া ভাঙি চুঙি এইবিলাক ধান চুন মানে ঢেৰ কিবা আহি থাকে। 10টা 15টা 20টাকৈ এনেকৈ হাতী ডেইলি আহি থাকে। এনেকুৱা আহি ধান অৱস্থা চাই কি কৰিছে এইবিলাক। এতিয়া আমি আৰু হাতীৰ ওচৰত গ'লেও হাতী এনেকুৱা খেদাই লৈ আহে। এতিয়া আৰু এৰি দিবলগীয়া হৈ গ'ল, এনেকুৱা হৈ গৈছে। কি খেতি নষ্ট কৰিছে ধানত? বুৰদান, এই জলকীয়া বেঙেনা কিবা কিবি ধৰি আৰু বহুত বস্তু বহুত বেয়া কৰি আছে। মানে গছকি দিলে চব ভাঙি যায়। বহুত মানে ক্ষতি হৈ আছে। কিমান টাইমত আহে হাতীটো? হাতী 10টা 11টা 1টা 2টা বজাতো আহে সদায়। বিদ্যুতৰ ব্যৱস্থা কৰা নাই নেকি? বিদ্যুতৰ এতিয়া আগত দিছিলে, এতিয়া মানে নাই, মানে লাইনটো নেপায়। আমাৰ ইয়াতে আমাৰ ঘৰতে দিছিলে, এতিয়া লাইনটো মানে ক'ত তার ছিঙি থৈ দিছে, নবনায়। এনেকুৱা অৱস্থা মানে হৈ আছে। ধান ছিঙি পেলাইছে, ধান এইটো ছিঙি থৈ দিছে।